অসমৰ মাটিত জন্ম হোৱা এজন মানুহে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই জ্বলালে, চাহ উদ্যোগক অসমলৈ আনিলে আৰু শেষত ফাঁচীৰ দোলাত উঠিল দেশৰ বাবে। তেওঁ আছিল মণিৰাম দেৱান, স্বাধীনতা সংগ্ৰামী, ব্যৱসায়ী আৰু অসমীয়া গৌৰৱৰ প্ৰতীক। 1806 চনত চৰাইদেউৰ ওচৰৰ বেংমৰাত জন্মগ্ৰহণ কৰা মণিৰাম বৰবৰুৱাই আহোম ৰাজ্যৰ শেষ দিনবোৰ দেখা পাইছিল। তেওঁৰ বুদ্ধি আৰু প্ৰতিভাৰ বাবে আহোম ৰজা পুৰন্দৰ সিংহই তেওঁক দেৱান খিতাপেৰে সন্মানিত কৰিছিল। কিন্তু ইংৰাজে অসম দখল কৰাৰ পিছত মণিৰামৰ জীৱনৰ লক্ষ্য সলনি হৈ পৰিছিল। মণিৰামেই আছিল প্ৰথম অসমীয়া যিয়ে চাহ খেতিৰ সম্ভাৱনীয়তা বুজি ইংৰাজক সহায় কৰিছিল। কিন্তু তেওঁ নিজেও চেনিমৰা আৰু চিংলু চাহ বাগিচা স্থাপন কৰি অসমীয়াৰ বাবে উদাহৰণ হৈ পৰিছিল। এই ক্ষেত্ৰত তেওঁ ইংৰাজৰ একচেটিয়া অধিকাৰক প্ৰত্যাহ্বান জনালে আৰু সেয়াই আছিল বিদ্ৰোহৰ সূচনা। 1857 চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামত মণিৰামে আহোম ৰাজপুত্ৰ কন্দবেশ্বৰ সিংহৰ সৈতে গোপনে ইংৰাজ বিৰোধী যুঁজৰ পৰিকল্পনা কৰিছিল। কিন্তু এজন বিশ্বাসঘাতকৰ কাৰণে ইংৰাজে তেওঁৰ ষড়যন্ত্ৰ ধৰা পেলালে। 1858 চনৰ 26 ফেব্ৰুৱাৰীত তেওঁক ইংৰাজে ফাঁচি দিয়ে। ফাঁচীৰ আগমুহূৰ্তত তেওঁ কৈছিল, মোৰ শিৰ যাব পাৰে, কিন্তু অসম কেতিয়াও ইংৰাজৰ গোলাম হ'ব নোৱাৰে। মণিৰাম দেৱানে অসমখনক বিশ্বৰ ভিতৰত এখন চাহ চহকী ৰাজ্য হিচাপে গঢ়ি তোলাত সহায় কৰিলে। কিন্তু আজিও তেওঁৰ নাম ইতিহাসৰ পৃষ্ঠাত একেবাৰে ম্লান হৈ আছে। যদিও তেওঁৰ চাহ বাগিচাবোৰৰ পৰা এতিয়াও অসমে বছৰি কোটি কোটি টকা উপাৰ্জন কৰি আছে, কিন্তু আমাৰ স্মৃতিত তেওঁক যিমান স্থান দিব লাগিছিল সেই স্থানখিনি আমি দিব পৰা নাই। শেষত মই এইটোৱে ক'ব বিচাৰিম যে প্ৰতিটো চাহৰ পিয়লাত মণিৰাম দেৱানৰ বলিদানৰ সোঁৱৰণ হওক। এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত লিখক জয় মণিৰাম দেৱান। অসমৰ আৰু কোন বীৰৰ বিষয়ে জানিব বিচাৰে আপোনালোকে কমেণ্টত জনাব। নমস্কাৰ।